কিন্তু ৰাইজে ভোট দিয়াৰ পাছত কিন্তু ৰাইজৰ ওপৰত অহংকাৰ দেখুৱালে নহ'ব। হয়নে নহয়? ইলেকশ্যনৰ আগত এনেকে নমস্কাৰ নমস্কাৰ এনেকে কৰে, হয়নে নহয়? ৱালেকুম চালাম এনেকে কয়, হয়নে নহয়? কিন্তু ইলেকশ্যনৰ পাছত কয় এতিয়া নাহিবি, জাগা পিছত আহিবিচোন, কাম আছে মোৰ। হয়নে নহয়? হয়নে নহয়? এইটো কিন্তু নহ'ব ভাই, খোলা কথা। আমি ৰাইজৰ দল, বেলেগ পাৰ্টি নহয়। আমি কথাটো হ'ল ৰাইজ 6টা বজাত আহিলে, ৰাতিপুৱা 6টা বজাত আহিলেও কাম কৰি দিব লাগিব, ৰাতি 12টা বজাত আহিলেও কাম কৰি দিব লাগিব। কৰিবনে নকৰে? কৰিব। পিছত কিন্তু ৰাইজক বেয়া পালে মই কিন্তু কৈ দিছোঁ, 1 দিনৰ ভিতৰত ৰাইজৰ দলৰ পৰা পৰিষ্কাৰ কৰি দিম। হয় নহয়? খোলা খুলি কথা দেই, একদম লোক ডাক নাই মোৰ। মই চব আপোনালোকে নিজে দেখিছে, মই আপোনালোকক মই সদায় চেণ্ডেল পিন্ধি ফুৰোঁ। MLA কৈও মই সদায় চেণ্ডেলে পিন্ধো। আৰু যেতিয়া ৰাইজৰ লগত কথা পাতোঁ, মই চেণ্ডেলযোৰ খুলি ৰাইজক সন্মান কৰি সদায় কথা পাতোঁ। হয় নহয়? গতিকে আপোনালোকে সদায় ৰাইজক সন্মান কৰিব লাগিব। ৰাইজক যদি সন্মান নকৰে, মই আপোনালোকৰ দেই। আপোনালোকে সকলোৱে ভোট দিব, ভোট দিব, ভোট দিব। মই এবাৰ আব্দুল লতিফ বেপাৰী আপোনালোকৰ সন্মুখত হাত দাঙি দিম, আৰু আপোনালোকে সকলোৱে এটা হাততালি বজাই, জোৰকে হাততালি বজাই আমাক দোৱা কৰিব, আশীৰ্বাদ দিব।